Hey guys, welcome back to another video. So, বনিমকল লৈ এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিও হবনকল। So, বনিমকল এটা বহুতে ভাল খবৰ। আসাম ৰাইফলছৰ টপৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে। হবনকল ঠিকই শুনিছে। আসাম ৰাইফলছ স্পৰ্টছ কোৱাৰ্টাৰ ৰিক্ৰুটমেন্ট 2024 নোটিফিকেশন আউট হৈ গল। তো ইয়াৰ বাবে আপোনালোকে যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া অনলাইন এপ্লাই বা আবেদন প্ৰসেস সকলোখিনি তথ্য এই ভিডিওটোত গম পাব আৰু মাত্ৰ আপোনালোকে কি কৰিব লাগে ইয়াতে আপোনালোকে যদি 10 পাস কৰিছে বা মেট্ৰিক পাস কৰিছে তেতিয়াহলে আপোনালোকে এই জবটোত আবেদন কৰিব পাৰিব আসাম ৰাইফলছত জয়েন হ'ব পাৰিব হয়বনিমকল আসাম ৰাইফলছ স্পৰ্টছ কোৱাৰ্টাৰ ৰিক্ৰুটমেন্টৰ যেটো এডুকেশন কোৱালিফিকেশন মাত্ৰ আপোনালোকে 10 পাস বা মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদনটো কৰিব পাৰিব এই ভিডিওটোত আপোনালোকক সম্পূৰ্ণ ডিটেইলছৰে আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে কোড গৈ আবেদন কৰিব লাগিব কেতিয়া আবেদন আৰম্ভ হ'ব বা কেতিয়া আপোনালোকৰ লাষ্ট ডেট আবেদন কৰাৰ বাবে কিমান টকা মাসুল হিচাপে দিব লাগিব সম্পূৰ্ণ ডিটেইলছৰে আপোনালোকে এই ভিডিওটোত জনাই আছো তো আপোনালোকে প্ৰথমৰ পৰা ভিডিওটো হেকলৈকে চাই থাকিব আৰু আমাৰ ভিডিওটো যদি এতিয়ালৈকে লাইক কৰা নাই প্লিজ লাইক কৰিব এনেকুৱা ভিডিও যদি আৰু বিচাৰে বা আগন্তুক যদি আপোনালোকে জব ৰিলেটেড ভিডিও বিলাক চাব বিচাৰে তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বা আমাৰ WhatsApp বা টেলিগ্ৰামৰ যিবিলাক লিংক আছে লিংকত গৈ আপোনালোকে জয়েন হ'ব পাৰে তো যেন হক এবিলাক তো কৰিবই তাৰ লগতে এতিয়া আপোনালোকক দেখাই আছো যে এই আমাৰ যেটো আসাম ৰাইফলছ স্পৰ্টছ কোৱাৰ্টাৰ ৰিক্ৰুটমেন্ট আহিছে নতুনকৈ তো ইয়াৰ বাবে আপোনালোকৰ যেটো আমাৰ অফিচিয়েল ওয়েবসাইট এই ভিডিওটোৰ ডেসক্ৰিপচনত এটা লিংক আছে তাতে গৈ ক্লিক কৰিলে আপোনালোকৰ আমাৰ অফিচিয়েল ওয়েবসাইট newsapar.com যেটো তাতে গৈ আপোনালোকে ভিজিট কৰিব পাৰিব বা আপোনালোকে গুগলত গৈ যদি এনেকুৱা সাৰ্চ কৰি দিয়ে newsapar.com বুলি তো সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব newsapar.com তো ইয়াতে যদি ক্লিক কৰে তথাপি আপোনালোকে এনেকুৱা আহি পাব তো যিকোনো প্ৰসেছত আপোনালোকে জাস্ট আহিব আমাৰ অফিচিয়েল ওয়েবসাইটত newsapar.com বুলি তো আহাৰ পিছত আপোনালোকে এটা চাব পাৰিব যে ইয়াতে ক্যাটাগৰিজ ভ্যাকেন্সি বিলাক দিয়া আছে লগতে এটা ব্ৰেকিং নিউজ বা লেটেস্ট জব এডমিট কাৰ্ড ৰিজাল্ট সকলো দিয়া আছে তো এটা নিশ্চয় চাইছে আসাম ৰাইফলছ স্পৰ্টছ কোৱাৰ্টাৰ ৰিক্ৰুটমেন্ট নোটিফিকেশন এলিজিবিলিটি ক্ৰাইটেৰিয়া এপ্লাই লাইন এই যেটো পোষ্ট ইয়াতে জাস্ট ক্লিক কৰিব বা আমাৰ যেটো ভিডিওটোৰ ডেসক্ৰিপচন লিংক আছে তাতে ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এইখন পেজত আহিব পাৰিব সো সাপোজ যে আসাম ৰাইফলছ স্পৰ্টছ কোৱাৰ্টাৰ 10th পাস ভ্যাকেন্সি আৰু ইয়াতে দিয়া আছে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ সো ইয়াতে প্ৰথমে চাব যে ৰিক্ৰুটমেন্ট বোৰ্ড আসাম ৰাইফলছ পোষ্ট নেম ৰাইফলমেন আৰু ৰাইফল ওমান ইয়াতে মেল ফিমেল দুইটাই আপোনালোকে আবেদন কৰিব পাৰিব নাম্বাৰ অফ ভ্যাকেন্সি 38 মোড অফ এপ্লিকেশন অনলাইন হয় অনলাইন এপ্লিকেশন আৰম্ভ হ'ব 28 সেপ্টেম্বৰৰ পৰা অৰ্থাৎ এয়া কালিৰ পিছদিনাৰ পৰা আপোনালোকে আবেদনটো কৰিব পাৰিব আৰু ইয়াতে চাব যে আসাম ৰাইফলছ স্পৰ্টছ কোৱাৰ্টাৰ ৰিক্ৰুটমেন্ট ভ্যাকেন্সি ডিটেইলছত এটা আপোনালোকে চাব যে কেনেকুৱা ডিসিপ্লিন হিচাপত ভ্যাকেন্সি বিলাক ভাগ কৰি দিয়া আছে মেল ফিমেল গটেখিনি একদম সমান সমান ভাগ কৰি দিয়া আছে যদি মেলৰ কাৰণে এটা আছে ফিমেলৰ কাৰণে এটা ভ্যাকেন্সি আছে মানে 19টা কৈ ভাগ কৰি দিয়া আছে 38টা টোটাল ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপোনালোকে চাই ইয়াতে চাব যে আসাম ৰাইফলছ যেটো স্পৰ্টছ কোৱাৰ্টাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে এডুকেশন কোৱালিফিকেশনত আপোনালোকে চাব যে 10 পাস কৰিলে আপোনালোকে ইয়াতে আবেদনটো কৰিব পাৰিব মাস্ট বি ৰিকগনাইজ স্পৰ্টছ পাৰসন আৰু আপোনালোকে স্পৰ্টছ পাৰসন এজন হ'ব লাগিব যেটো স্পৰ্টছ কোৱাৰ্টাৰ হয় আপোনালোকৰ এই ৰিক্ৰুটমেন্টটো এজ লিমিট আপোনালোকে 18 পৰা 28 বছৰ বয়সৰ যিকোনো প্ৰাৰ্থীয়ে বা ক্যান্ডিডেট আপোনালোকে আবেদনটো কৰিব পাৰিব আৰু এপ্লিকেশন ফি এটা চাব যে আপোনালোকৰ জেনাৰেল আৰু ওবিসি কাৰণে মাত্ৰ 100 টকা এটা পে কৰিব লাগিব আৰু এসসি এসটি পিডব্লিউডি কাৰণে কোনো ধৰণৰ ফি নালাগে ফ্ৰীতে আপোনালোকে আবেদনটো কৰিব পাৰিব তাৰ পিছত ইফালে আপোনালোকে চাব পাৰিব যে কি ডেটস অৰ্থাৎ আপোনালোকৰ ইম্পৰ্টেন্ট ডেট কেইটা দিয়া আছে ষ্টাৰ্টিং ডেট অনলাইন এপ্লিকেশনৰ 28 তাৰিখ লাষ্ট ডেট আপোনালোকৰ 27 অক্টোবৰ 2024 মানে ফুল এক মাহ আপোনালোকৰ সময় আছে অনলাইন আবেদন কৰাৰ কাৰণে জাস্ট আপোনালোকে আগতে কৰি ল'ব মানে 28 তাৰিখ বা 29 তাৰিখ 30 তাৰিখত আপোনালোকে আবেদনটো কৰি ল'ব তাৰ পিছত আপোনালোকৰ এক্সামিনেশন ডেট এটো সোনকালে আপডেট হৈ যাব এইবিলাক আপডেট দি দিম ইয়াতে চাব যে ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট এটা পিএসটি এর কাৰণে আপোনালোকে এটা ক্যাটাগৰি ওয়াইজ ভাগ কৰি দিয়া আছে যে অল ক্যাটাগৰি কাৰণে এটা চাব যে হাইট মেলৰ কাৰণে 170 সিএম ফিমেলৰ কাৰণে 157 চেষ্টত আপোনালোকৰ অকল মেলৰ কাৰণে হয় এটো জানে সবে 80 সেমি তাৰ পিছত ইফালে চেষ্ট মেল এক্সপেনশন ইয়াতে আপোনালোকৰ 5 সেমি এক্সট্ৰা হ'ব লাগিব তাৰ পিছত আপোনালোকৰ এসটি ক্যান্ডিডেটৰ কাৰণে এনেকুৱা আপোনালোকৰ 162.5 তাৰ পিছত 150 76 5 এনেকুৱা আপোনালোকৰ ভাগ কৰি দিয়া আছে তাৰ পিছত আপোনালোকে স্পৰ্টছ কোৱাৰ্টাৰ ফৰ ৰাইফলছ স্পৰ্টছ কোৱাৰ্টাৰ ৰিক্ৰুটমেন্ট এড আপোনালোকে চাব যে স্পৰ্টছিং ডিসিপ্লিন কি স্পৰ্টছত আপোনালোকে এতে ভ্যাকেন্সি বিলাক থাকিব লাগিব এথলেটত এটা আপোনালোকে বক্সিংত ফুটবলত হকি ৰেসলিংত ওয়েট লিফটিং ব্যাডমিন্টন বাস্কেটবল ক্ৰিকেট আদাৰ্স এটসেট্ৰা আৰু জিজি আছে হেবিলা তো এনেকুৱা আপোনালোকৰ
লাগিব মিনিমাম কোৱালিফিকেশন বিলাক এটা দিয়া আছে এইবিলাক আপোনালোকে নিশ্চয় চাই আছে এইবিলাক মতে আপোনালোকৰ এই ভ্যাকেন্সি কেটা আহিছে ডকুমেন্টস হিচাপে আপোনালোকৰ যি ভেৰিফিকেশন হ'ব তাতে আপোনালোকৰ 10 পাস সাৰ্টিফিকেট লাগিব স্পোর্টস অ্যাচিভমেন্ট সার্টিফিকেট লাগিব ডোমিসাইল সার্টিফিকেট লাগিব কাস্ট সার্টিফিকেট লাগিব এইখিনি বস্তু আপোনালোকে জাস্ট লাগিব আৰু কাস্ট সার্টিফিকেটটো আপোনালোকৰ যদি এপ্লিকেবল হয় তেতিয়াহে লাগিব অন্যথা নালাগে ইয়াৰ পিছত আপোনালোকৰ জাস্ট আপোনালোকে হেৰি চাব হাউ টু এপ্লাই আসাম ৰাইফলছ স্পোর্টস কোটা ৰিক্ৰুটমেন্ট ইয়াত আপোনালোকে চাই আছে নিশ্চয় কেনেকৈ কি কৰিব লাগিব এটা আমাৰ ওয়েবসাইটৰ লিংক বিলাক কৰি আছে অনলাইন আবেদন কৰাৰ কাৰণে আপোনালোকে এটা চাব যে আসাম ৰাইফল স্পোর্টস কোটা নোটিফিকেশন প্ৰথমে দিয়া আছে এটা আপোনালোকে গৈ আমাৰ যেটো অফিশিয়াল যেটো হেৰি আছে নোটিস হে নোটিসখন এটা আপোনালোকে নিশ্চয় চাই আছে এমতে আপোনালোকৰ ভ্যাকেন্সি বিলাক আহিছে এটা গৈ আপোনালোকে নোটিসটো চাব পাৰে বা পঢ়ি চাব পাৰে এটো হল আপোনালোকৰ শৰ্ট নোটিফিকেশন আৰু যেটো ব্ৰড আহিব হেতু ফুল নোটিফিকেশন হেতু আপোনালোকক দেখাই দিম পিছত তাৰ পিছত ইফালে চাব যে আসাম ৰাইফল স্পোর্টস কোটা অনলাইন এপ্লাই লিংক তো এপ্লাই তো আৰম্ভ হ'ব আপোনালোকৰ 28 তাৰিখৰ পৰা তো এপ্লাই কৰাৰ কাৰণে এটা জাস্ট ক্লিক কৰি আপোনালোকে এপ্লাই অপচনত গৈ এটা ক্লিক কৰি এপ্লাইটো কৰিব পাৰিব তাৰ পিছত আপোনালোকে এটা চাব পাৰিব যে আমাৰ WhatsApp বা Telegramৰ জয়েন লিংকটো দিয়া আছে তো এইবিলাকত জয়েন হ'ব আমি গোটেইবিলাক আপডেট ইয়াতে দি থাকো সদায় আপডেট যিবিলাক আহে নতুন তাৰ পিছত সিলেকশন প্ৰসেস এটা আপোনালোকে ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট তাৰ পিছত ফিল্ড ট্রায়াল ডকুমেন্ট ভেৰিফিকেশন মেডিকেল এক্সামিনেশন এইখিনি হ'ব তে এইখিনিয়ে আসলে ভ্যাকেন্সিত ডিটেইলস সমূহ তো নিশ্চয় আপোনালোকে গম পালে কেনেকুৱা কি ভ্যাকেন্সি আহিছে তো এটা আমাৰ অসমৰ ক্যান্ডিডেটৰ কাৰণে বহুতে ভাল খবৰ আসাম ৰাইফলছত জয়েন হোৱাৰ কাৰণে মাত্ৰ 10 পাস লাগে আপোনালোকে আবেদনটো কৰি ল'ব আৰু বেছি ফিও নালাগে 100 টকা আপোনালোকে জাস্ট আবেদন হিচাপে মাসুল দিব লাগে সো বন্ধুসকল এইটোই আছিল ভিডিও যদি ভিডিও ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টি অসম ডিপ চেনেলত নতুন আইলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বন্ধুসকল আজিলৈকে মানে বাই জয় অসম